নমস্কাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ঐতিহাসিক সাবথৰা গড়ত এবাৰ দেখিব পোৱা গৈছে সন্দেহজনক লোকে দখল দিছে বুলি জানিব পৰা গৈছে আৰু যিসমূহ মূল্যৱান গছ-গছনি আছে সেই গছ-গছনিসমূহ কাটি তহিলং কৰিছে বুলি জানিব পৰা গৈছে আৰু এই সমূহৰ পৰা মুক্ত কৰিবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে আমছুৱে ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো লগতে আসুৱেও কিন্তু ইতিমধ্যে এই সমূহৰ পৰা আটাছু আৰু আসুৱে এই সমূহৰ পৰা মুক্ত কৰিবৰ বাবে ইতিমধ্যে উল্লেখ কৰিছে জনাইছো সন্দেহজনক লোকৰ দখলত সাবথৰা গড় আৰু ঐতিহাসিক সাবথৰা গড়ৰ ভূমিত সন্দেহজনক লোকে এতিয়া দখল দিয়া পৰিলক্ষিত হৈছে সাবগুৰিৰ ৰঙাগড়াত আছে ঐতিহাসিক সামধৰা গড় আৰু এই আহোম ৰাজত্বকালৰ শৌৰ্য বীৰ্যৰ প্ৰতীক সাবথৰা গড় আৰু এই সাবথৰা গড়ত এতিয়া সন্দেহজনক লোকে দখল দিছে বুলি জানিব পৰা গৈছে স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল সাবথৰা গড়টো স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল আহোম ৰাজত্ব লোপ পোৱাৰ পিছতে বেদখল চলিছে এই ঐতিহাসিক গড়টোত ডাঙৰ খবৰ জনাইছো এই ঐতিহাসিক গড়টোত এতিয়া বেদখল চলিছে গড়টোৰ ওপৰত থকা মূল্যৱান সেগুন গছ কাটি তহিলং কৰিছে সন্দেহজনক লোকে মূল্যৱান গছ-গছনিসমূহ কাটি তহিলং কৰিছে গড়টো সংকুচিত কৰি সন্দেহজনক লোকে সাজিছে পকি ঘৰ ডাঙৰ খবৰ জনাইছো আৰু এই সাবথৰা গড়টোৰ সংৰক্ষণৰ বাবে ঘোষণা কৰিছে মন্ত্ৰী যোগেন মোহনে ইতিমধ্যে এই গড়টো সংৰক্ষিত কৰি ৰাখিবৰ বাবে উল্লেখ কৰিছে গড়টো সন্দেহজনক লোকৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এই আহ্বান আটাছু আৰু আসুৱে ইতিমধ্যে দেখিব পোৱা গৈছে যে আহ্বান জনাইছে বেদখলৰ পৰা মুক্ত কৰিবৰ বাবে আৰু এনেদৰে সন্দেহজনক লোকৰ দখলত এইবাৰ সাবথৰা গড় সন্দেহজনক লোকে সাবথৰা গড়ত দখল দিছে বুলি জানিব পৰা গৈছে ঐতিহাসিক সাবথৰা গড়ৰ ভূমিত সন্দেহজনক লোকে দখল দিছে বুলি জানিব পৰা গৈছে আৰু এই সামগুৰিৰ ৰঙাগড়াত আছে ঐতিহাসিক সাবথৰা গড় দেখিব পোৱা গৈছিল যে আহোম ৰাজত্বকালৰ এই শৌৰ্য বীৰ্যৰ প্ৰতীক সাবথৰা গড় আৰু এই গড়টোৰ ওপৰত যেনেকৈ মূল্যৱান গছ-গছনি আছে আৰু এই গছ-গছনিসমূহ কাটি তহিলং কৰিছে সন্দেহজনক লোকে আৰু এই গড়টো সংকুচিত কৰি সন্দেহজনক লোকে পকি ঘৰ সাজিছে সাবথৰা গড়টোৰ সংৰক্ষণৰ বাবে ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী যোগেন মোহনে আৰু এই গড়টো সন্দেহজনক লোকৰ কবলৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এই আহ্বান জনাইছে আটাছু আৰু আসুৱে বুৰঞ্জীবিদ তেখেতৰ এইবিলাকৰ লগত জড়িত হৈ আছে আজি এটা আমি আৰ্কলজি ডিপাৰ্টমেণ্টৰ বিষয়াসকলো আছে আমাৰ ডক্টৰ দয়ানন্দ গোহাঁই তেখেতে বুৰঞ্জীবিদ তেখেতৰ এইবিলাকৰ লগত জড়িত হৈ আছে আজি খুব ভাল দিন আমি সাবথৰা গড়ৰ এখন ৱাল আমি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু গড়টোৰ আমাৰ যিমান কিলোমিটাৰ মাটি ইতিমধ্যে আমাৰ লগত থাকিব লাগে ক'ৰবাত বেদখল হৈছে বুলি আমাক জনাইছে গতিকে এইখিনি কথা আমি গভৰ্ণমেণ্টৰ লগত পাতিম আজি আমি এনেকুৱা পুৰণি কীৰ্তিচিহ্ন হওক বা এনেকুৱা ঐতিহাসিক এই স্থানবোৰ এই গড়টোৱে ধৰি লওক আমাৰ জ্বলন্ত প্ৰতীক অসমীয়া শৌৰ্য বীৰ্য কঢ়িয়াই অনাৰ ক্ষেত্ৰত এই যুদ্ধই যিটো ভূমিকা লৈছিলে আমি সকলোৱে জানো ইয়াক সংৰক্ষণ কৰাটো দায়িত্ব আছে চৰকাৰৰ আৰু ইয়াক আমি কিমানখিনি দখল হৈ আছে আমি এটা ছাৰ্ভে কৰিবলৈ চাৰ্কুল অফিচাৰক দায়িত্ব দিম আৰু আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা এইখিনি যিমান পাৰোঁ আমি সেইখিনি এফেকশ্যন কৰিব লাগিব কাৰণ এইটো আমাৰ সজাগকৈ এটাৰ সন্মানৰ কথা আছে অসমীয়া জাতিৰ কথা আছে গতিকে এইখিনি ক্ষেত্ৰত আমি চৰকাৰে কেনেধৰণৰ কম্প্ৰমাইজ নহয় আমি ইতিমধ্যে এনেকৈ চৰাইদেউ যেনেকৈ ৱৰ্ল্ড হেৰিটেজ কৰা হৈছে তাতো এনেকুৱা ধৰণৰ আমি সকলোৱে ৰাইজে চইচে এৰি দিছে এনেকুৱাবিলাকত ক'ৰবাত যদি দখলটো থাকে তেওঁলোকে উইলিংলি এৰি দিব আমি জানো আমি অনুৰোধ কৰিম যাতে এই গড়টোৰ আমি প্ৰতীক আমি ৰাখিম আৰু ইয়াক আমি উঠি অহা প্ৰজন্ম অসমৰ এইটো সম্পদ সকলোৱে এইখিনিত সহযোগ কৰিব গতিকে মই আজি আহি আমি কাইলৈ মেডাম মেফি পবিত্ৰ পুৰুষক তৰ্পণ কৰা বা স্মৰণ কৰা দিন এই মুহূৰ্তত এই যুদ্ধত প্ৰাণ আহুতি দিয়া
এইখন হেকযুক্ত 1616 চনত প্ৰতাপ সিংহই নিৰ্মাণ কৰা এইটো গড় আমি সংৰক্ষণ কৰিম আৰু ইয়াক সৌন্দৰ্য বৰ্ধন কৰিম। শুনক, এইখিনি আমি চাৰ্ভে নকৰাকৈ ক'ব নোৱাৰি, কাৰণ বনাইছিলে তেনেকৈ। গড় সাধাৰণতে হাতীয়ে বা ঘোঁৰাই আক্ৰমণ কৰিব নোৱাৰাকৈ গড়বিলাক বনোৱা তাৰ যি বিজ্ঞানসন্মত তাত যিটো কৌশল আছিল, গড় নিৰ্মাণ কৰা, কাষত খাৰৈ থকা, এইবিলাকে স্বৰ্গদেউসকলৰ দিনত এনেকুৱা ধৰণে ৰাখিবৰ কাৰণে, যুদ্ধত জয় হ'বৰ কাৰণে এইবিলাক গড় নিৰ্মাণ কৰিছিল। আৰু গতিকেলৈ এনেকুৱা ধৰণৰ যদি আমি পুনৰ নিৰ্মাণ কৰিব পাৰোঁ বা এইখিনি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ, খুব ভাল হ'ব। গতিকেলৈ মই ভাবোঁ ইয়াত চাৰ্ভে এটা কৰাৰ পাছত পুনৰ আমি ক'ত কিমান দখল হৈ আছে আমি জানিব পাৰিম। আৰু এইখিনি নিশ্চয় চৰকাৰে আন্তৰিকতাই এই ঐতিহাসিক স্থানটো আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দখলমুক্ত, বেদখলমুক্ত কৰাটো আমাৰ কাম আমি খুব সোনকালে হাতত ল'ম। আৰ্ক'লজি ডিপাৰ্টমেণ্টো আমি এইখিনি অলপ, যিহেতু আৰ্ক'লজি ডিপাৰ্টমেণ্ট আজি আমি আছোঁ, হাতত দায়িত্ব আহি পৰিছে, গতিকে এইখিনি সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। আমি প্ৰথম নটিচ দিম, যদি আমি প্ৰথম চাৰ্ভে তাৰপিছত নটিচ আহিব, তাৰপিছত আৰু যদি তেওঁলোকে মানে এভেকশ্যন হ'ব, এনেকুৱা ধৰণৰ প্ৰস্তাৱ আছে। আৰু যদি কাৰোবাৰ একেবাৰে লেণ্ডলেছ মানুহ, আমি ক'ৰবাত মাতি দিম, কোনোবাই যি এনেকৈ আছে। এইখিনি আমাৰ গভৰ্ণমেণ্ট পলিচি আছে, 2019 পলিচিও আছে। তেনেধৰণে আমি তেওঁলোকক, যিহেতু গড়টো আমাৰ প্ৰাণ হয়, এইটো গড়টো আমাৰ এইটো অসমীয়া জাতিৰ এইটো শৌৰ্য বীৰ্যৰ প্ৰতীক হয়, গতিকে গড়টো প্ৰথম ৰাখিবই লাগিব। হয়, এই ঘটনাক লৈ আমি আগতেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আহোম ৰাজত্ব কালত তেতিয়াই আপোনাৰ 17 উঠিবলৈ যি ঐতিহাসিক চামধৰা গড় বনোৱা হৈছিল, সেই চামধৰা গড় এতিয়া বুলি